চাওক, এজন মানুহ সকলোখিনি কথা উঠাই লোৱাৰ পিছত দুখ প্ৰকাশ কৰাৰ পিছত পাৰ্টীয়ে এটা ষ্টেণ্ড লৈ কথা কোৱাৰ, পাৰ্টী সভাপতিয়ে এটা ষ্টেণ্ড লৈ কথা কোৱাৰ পিছত দেওবৰ শইকীয়াই প্ৰথম দিন কৈছে মই আপত্তি কৰা নাই, পাৰ্টি প্ৰেচিডেণ্টে যিখিনি কথা কৈছে সেইখিনিও মই মানি লৈছোঁ, মই যিখিনি কৈছোঁ মই সেইখিনিও মানি লৈছোঁ। তাৰপিছত তৃতীয় দিনাখন এজন মানুহৰ ধৈৰ্য আৰু সহ্যৰ সীমা থাকে, কাৰণ মইতো কাৰো গোলাম হৈ যোৱা নাই, মই মানুহৰ হৈ কাম কৰিবলৈ গৈছোঁ, অসমখনৰ হৈ কাম কৰিবলৈ গৈছিলোঁ। গতিকে মই ধৈৰ্য আৰু সহ্যৰ সীমা থাকে, মানুহৰ আত্মসন্মান বোলা এটা বস্তু থাকে, বিবেক বোলা এটা বস্তু থাকে। মই বিবেক দংশনত ভুগিলোঁ, মোক ভাল পোৱা প্ৰতিজন মানুহে বিবেকত আঘাত পালে। গতিকে তেনে এটা ক্ষেত্ৰত মই দেওবৰ শইকীয়াই পুনৰবাৰ মোক টাৰ্গেট কৰিলে। যিটো বিষয় একেবাৰে শেষ হৈ গ'ল, বিষয়টো নিষ্পত্তি হ'ল, দুখ প্ৰকাশ কৰাৰ পিছত তাৰ পিছদিনাখন তৃতীয় দিনাখন দেওবৰ শইকীয়াই কি যুক্তিত তেখেতে মোক এজেণ্ট সজাব বিচাৰিলে, তেখেতে মোৰ বিৰুদ্ধে বিভিন্ন ধৰণৰ কটু মন্তব্য কৰিলে, তেখেতে আৱেগ ভৰা 2 পৃষ্ঠা জোৰা, কাৰণ তেওঁতো চিঠি লিখাহে বিধায়ক, চিঠি লিখিতো দলটো শেষ কৰিছে, আৱেগ ভৰা এজন সংখ্যালঘু নেতা কংগ্ৰেছত জইন কৰিছে, সেই নেতাজনৰ বিৰুদ্ধাচৰণ কৰিব যায় তেওঁৰ আৱেগ ভৰা কথা বাৰ্তা লিখি গৌৰৱ গগৈ ডাঙৰীয়াক দিলে। যিটো কথা এদিন আগতে শেষ হৈ গ'ল, তেওঁ নিজেও প্ৰথম ক'লে, তাৰপিছত তৃতীয় দিনা কাৰ নিৰ্দেশত ক'লে। এইটো সম্পূৰ্ণভাৱে বিজেপি দল আৰু হিমন্ত বিশ্ব শৰ্মাৰ চুৰ্তুলিপি মতে তেওঁ তৃতীয় দিনাখন মোক আক্ৰমণ কৰিলে। তেওঁ যদি কিবা ক'ব লগা আছিল, পাৰ্টি প্ৰেচিডেণ্টৰ নাম্বাৰ নাই নেকি, তেওঁ ক'ব নোৱাৰিলেহেঁতেন নেকি? লেটাৰখন লিক কিয় কৰিলে? এখন পত্ৰ আপুনি প্ৰেৰণ কৰিছে, পত্ৰখন লিক কৰাৰ কাৰণ কি? সংবাদ মাধ্যমৰ যোগেদি এইটোৰ উত্তৰ দেওবৰ শইকীয়াই নিদিয়ে কিয়? গতিকে সেইটো উত্তৰ দেওবৰ শইকীয়াই দিয়ক। তাৰ মানে দেওবৰ শইকীয়া তেওঁ আচলতে অস্থিৰ মানুহ। তেওঁ কৈছিলে মই ধৈৰ্য ধৰিব লাগিছিল, মই ধৈৰ্য ধৰিলোঁ, অসমবাসী ৰাইজ জানক মই 2 দিন ধৈৰ্য ধৰিলোঁ, সকলো মানি ল'লোঁ, সকলো শেষ হৈ গ'ল। তৃতীয় দিনাখন তেওঁ যিটো 2 দিনত মই দেখিলে যে ৰেজাল্ট কৰিম চৰকাৰটো সকলোখিনি শেষ কৰি পেলালে, কথাখিনি কৈ শেষ কৰি পেলালে, ৰেজাল্ট কৰিম চৰকাৰটো ওলাই নগ'ল। তৃতীয় দিনা তেওঁ যিহেতু ঠিকা লৈ আহিছিলে যে ৰেজাল্ট কৰিমক চৰকাৰক যিকোনো প্ৰকাৰে অপমান অপদস্থ কৰি দলটোৰ পৰা উলিয়াই দিব লাগিব, যিহেতু মই বিজেপিৰ এজেণ্ট হিচাপে কাম কৰি আছোঁ, সেইটোতো আকৌ বিজেপি দলক জনাব লাগিব। গতিকে তাৰ কাৰণে তেওঁ তৃতীয় দিনাখনো মোক আক্ৰমণ কৰিলে। গতিকে এজন আত্মসন্মান থকা স্বাভিমানী মানুহ কেতিয়াও সেইটো ঠাইত থাকিব নোৱাৰে, যাৰ কাৰণে মই পাৰ্টি সভাপতিক লিখিত আকাৰে জনাইছোঁ যে আপোনাৰ দলত ছদ্মবেশী আৰু বিজেপিৰ এজেণ্ট সোমাই আছে, তেওঁলোকে আপোনাক আগবাঢ়িব নিদিয়ে, কংগ্ৰেছ দলৰ পথ ৰুদ্ধ কৰি পেলাইছে। গতিকে এই দলটোত এইসকল এজেণ্টৰ লগত থাকি মই দল কৰাটো সম্ভৱ নহয়, মোৰ নৈতিকতাই নকয়, মোৰ মন মানসিকতাই নকয়, মোৰ বিবেক দংশনত ভুগিছোঁ। গতিকে মই আঁতৰি গ'লোঁ। কথাখিনি আপুনি ভালকৈ পৰ্যালোচনা কৰিব বুলি মই কৈছোঁ। আজি এই বিভিন্ন দল সংগঠন যায়, ৰাজনৈতিক দল যায়, সেইবাবে মুখ্যমন্ত্ৰীৰ ওচৰত সমস্যা লৈ গ'লে কোনোবাই মুখ্যমন্ত্ৰীৰ এজেণ্ট হৈ যায় নেকি? এখন ৰাজ্যৰ মুৰব্বী, ৰাজ্যপাল আৰু অসমৰ মুখ্যমন্ত্ৰী, গতিকে বিভিন্নজনে বিভিন্ন সমস্যা লৈ মুখ্যমন্ত্ৰীৰ ওচৰত যাব পাৰে। আৰু তেনে ক্ষেত্ৰত আমি নিশ্চিতভাৱে আমি এটা টীম লৈ আমি নিশ্চিতভাৱে সংবাদ মাধ্যমক জনাই আমি এপইণ্টমেণ্ট লৈ আমি সেইখিনি মুখ্যমন্ত্ৰীক কেতিয়াবা সাক্ষাৎ কৰিছোঁ। এইটো কি ডাঙৰ কথা হ'ল? মই মাত্ৰ 11 তাৰিখে জইন কৰিছোঁ। দেওবৰ শইকীয়াই এইটো উত্তৰ দিয়ক, কেইদিনমান আগত দিল্লীত আপোনালোকৰ AICC অফিচত সভা হ'ল, আপোনালোকৰ সেই সভাৰ পোষ্টাৰ কেনেকুৱা হ'ব, হোৰ্ডিং কেনেকুৱা হ'ব, এই কথাবোৰ জানো ৰেজাল্ট কৰিম চৰকাৰে দিছিলে? মইতো তেতিয়া কংগ্ৰেছত নাছিলোঁ, মইতো 48 ঘণ্টাহে কংগ্ৰেছত থাকিলোঁ। বিভিন্ন সভা সমিতিৰ কথাবিলাক মুখ্যমন্ত্ৰীৰ সংবাদ মাধ্যমত প্ৰকাশ হোৱাৰ আগতে মুখ্যমন্ত্ৰীৰ মুখতে প্ৰকাশ হয়, সেইবোৰ জানো ৰেজাল্ট কৰিম চৰকাৰে দিছিলে? ইয়াৰ উত্তৰ অসমৰ ৰাইজক আপুনি দিয়ক। গতিকে আপুনি যিটো ৰাস্তাত মানুহক, আপুনি যিটো ৰাস্তাত কাম কৰি আছে, সেইটো ৰাস্তাত আপুনি মানুহক সন্দেহ কৰাটো অনুচিত। এজন বিৰোধী দলৰ দলপতি হৈ সামান্যতম আপুনি এইখিনি বিষয়টোৰ ওপৰত আপুনি নজৰ ৰাখিব লাগিছিল। আপুনি বেলেগৰ কথা কৈ উদাহৰণ দি আপুনি কাৰোবাক আপোনাৰ দলৰ মজিয়াৰ মানুহক টাৰ্গেট কৰিব। আপুনি ঠিক আছে, আপুনি কাৰোবাৰ কথা শুনি মোক টাৰ্গেট কৰিছে, দলৰ সভাত কিয় নকৰিলে? বা আপোনাৰ যদি আপত্তি আছিলে, আপুনি যদি এইখিনি কথা জানেই, তেনেহ'লে 11 তাৰিখে জইন কৰাৰ আগত আপুনিতো পত্ৰ লিখা পাকৈত, কাৰণ ভাৰতবৰ্ষৰ ভিতৰত একমাত্ৰ আপুনি এজন পত্ৰ লিখা বিধায়ক, হায়েষ্ট পত্ৰ আপুনি লিখিছে। গতিকে পত্ৰ কিয় আপুনি নিলিখিলে যে ৰেজাল্ট কৰিম চৰকাৰক লোৱা নহ'ব, ৰেজাল্ট কৰিম চৰকাৰক ল'ব নালাগে? এজন মানুহ দলত জইন কৰি দলৰ কামেই কৰা নাই, তেওঁক আপুনি এজেণ্ট সজাই দিব, সংখ্যালঘু জাতিটোক আপুনি অপমান কৰিব।
সংখ্যালঘু জাতিটোক আপুনি তুচ্ছ তাচ্ছিল্য কৰিব, সেইটো আমি মানি ল'ম নেকি? আৰু সেই তাতে আমি থাকিব লাগিব নেকি? আপোনাৰ চাৰ্টিফিকেট লৈ ৰেজাল্ট কৰিম চৰকাৰে কংগ্ৰেছত জইন কৰা নাছিলে নহয়। সংখ্যালঘু ৰাইজৰ চাৰ্টিফিকেট লৈ ৰেজাল্ট কৰিম চৰকাৰে জইন কৰিছিলে। সংখ্যালঘু ৰাইজৰ মৰম চেনেহ লৈ জইন কৰিছিলে। সংখ্যালঘু ৰাইজৰ কথা ৰেজাল্ট কৰিম চৰকাৰে উঠাব কৰে। আপোনাৰ চাৰ্টিফিকেট লৈ ৰেজাল্ট কৰিম চৰকাৰে উঠাব নকৰে, ৰেজাল্ট কৰিম চৰকাৰে আপোনাৰ চাৰ্টিফিকেট লৈ জীয়াই নাথাকে। মই যি কৰোঁ, মই যি লৈ আগবাঢ়োঁ, মই সংখ্যালঘু ৰাইজক লৈ আমি আগবাঢ়িছোঁ। গতিকে আপোনাৰ চাৰ্টিফিকেটৰ দৰকাৰ আমাৰ ৰেজাল্ট কৰিম চৰকাৰৰ নাই। আৰু বাকী আপুনি যিখিনি কথা কৈছে, অসমবাসী ৰাইজে জানে যে বাকী আপুনি কৈছে যে আপোনাৰ পিতৃদিনতো বহু কথা হৈছে, গতিকে সেইখিনি কথাও অসমবাসী ৰাইজে জানে। যদি আপুনি বিচাৰে সেইখিনি কথাও অসমবাসী ৰাইজৰ আগত আমি অৱগত কৰিম নিশ্চিতভাৱে। গতিকে মই স্পষ্টকৈ কৈছোঁ যে ইয়াত মই সম্পূৰ্ণভাৱে দলৰ আভ্যন্তৰীণ কণ্ডল, দলৰ ভিতৰত থকা ছদ্মবেশী আৰু এজেণ্ট কংগ্ৰেছীসকলে আচলতে ভাল মানুহক, যুৱকসকলক, অসমখনক ভাল পোৱা, বিজেপিক প্ৰতিহত কৰিব পৰা কোনো মানুহক এই দলত আনিবলৈ তেওঁলোকে নিদিব, এইটো ঠিকা তেওঁলোকে লৈছে।